হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে জীৱন দা লাইফৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে মোৰ চোতালত দুটি আলহী। ইহঁতি সদায় আহে, পুৱাই কিবা এটা খাব বিচাৰে, ময়ো সিহঁতক অলপ মৰম দিওঁ। আৰু এয়া চাওকচোন, মোৰ 49 ছাবস্ক্ৰাইবাৰ্ছ হৈ আছিলে, ভিডিঅ' এটা কৰি থওঁ বুলি ভাবিলোঁ। আপোনালোকে ইউটিউবত আহি এনেদৰে চাৰ্চ বটনত জীৱন দা লাইফ নামটো লিখিব পাৰিব। এনেকৈ জীৱন হাইফেন দি পেলাই ইংলিছত দা লাইফ নামটো লিখিলেই লাহেকৈ চেনেলটো ওলাই যাব। ইয়াত দুটা চেনেল আছে, কিন্তু এটা মোৰ নহয়, তলৰটো এইটোত মোৰ। এয়া চাওকচোন, 50 ছাবস্ক্ৰাইবাৰ্ছ হ'লেই মই ভিডিঅ'টো কৰোঁ মানে। সেইকাৰণে এই সুযোগতে আপোনালোক সকলোকে বহুত বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমানখিনি সাহস আৰু মৰম দিয়াৰ বাবে এইকেইদিনৰ ভিতৰতে থেংক ইউ ভেৰি মাছ। এয়া চাওকচোন, বতাহ বৰষুণে উন্দোলাই আনিছে কুঁৱলীৰ দৰে। যেনে তেনে বজাৰৰ পৰা আহি ভিতৰ সোমাই বোলো চাওঁচোন ভিডিঅ' অকণ কৰি থওঁ। তাৰপিছত মনটো ভাল লাগি থকাৰ কাৰণে অলপ বোলো নিজৰ ক্ৰিয়েটিভিটিৰে কিবা এটা কৰোঁ। অলপ ছবি অকণ আঁকিলোঁ বেৰখনতে, ষ্টিকাৰবোৰনো কিমান লগাই থাকিম। নিজৰ সেই বেৰখন সজাই ল'লোঁ। কেনেকুৱা লাগিছে ক'বচোন। অকণমান চেষ্টা কৰিছিলোঁ আৰু ৰাতিটোৰ ভিতৰতে আঁকিবলৈ। পাণ্ডা তিনিটা আঁকিছোঁ, এইফালে ডাল এটা চৰাই এজনী আঁকিছোঁ। তাৰপিছত লাহেকৈ এয়া ৰাভা দিৱস পালেহি যিহেতু কলেজত, সেইকাৰণে আমি প্ৰেক্টিছ কৰিছোঁ গানৰ। কাইলৈ যিহেতু পালেহিয়ে, আমি লগৰখিনিয়ে এনেকৈ প্ৰেক্টিছ কৰি আছোঁ। যিহেতু আমাৰ ছেমিষ্টাৰ শেষ হ'বলৈ বেছি দিন নায়েই, লাহেকৈ আমি গুচিয়ে যাম। সেইকাৰণে এই সময়বোৰ ইয়াতে ধৰি সাঁচি ৰাখিছোঁ, আপোনালোকৰ মাজলৈও বিলাই দিছোঁ। কেনেকুৱা হৈছে জনাবচোন। ক'বচোন ৰাইজ, কোনে ভালকৈ গাইছে। এইখিনি সময়কে ধৰি ৰাখিলোঁ। আপোনালোকে ইমান দেৰি ভালকৈ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু চেনেলটো এনেদৰে মৰম দি যাব বুলি আশা ৰাখিলোঁ। থেংক ইউ।